নমস্কাৰ সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছো আৰু মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সকলো ভালে আছে চাগৈ আৰু সকলোৰে কমেণ্টবিলাক পঢ়ি পেলাই সকলোৰে ৰিপ্লাই দিব পৰা নাই কাৰণ ৰিপ্লাই লিখি থাকিবলৈ সময়ৰ অভাৱ। জানে আপোনালোকে সকলোৱে জানে ৰিপ্লাই মানে লিখি থাকিলে মোবাইলটো পিটিকি থাকিবলৈ সময়টো অলপ হাতত কম থাকে, সেইকাৰণে আপোনালোকক সকলোকে একেলগে ৰিপ্লাইটো মুখেৰে কৈ দিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ কমেণ্ট পঢ়িছোঁ, সকলোৱে কমেণ্টবোৰ উৎসাহজনক আৰু সকলোৰে দুখবোৰ মানে শ্বেয়াৰ কৰাৰ কাৰণে ভাল লাগিছে। কমেণ্টবোৰ পঢ়ি অত্যন্ত সুখ পাইছোঁ কাৰণ আমাৰ যিবোৰ সমস্যা চলি আছে সেই সমস্যাবোৰৰ ওপৰত আপোনালোকৰ সকলোৱে মতামত দাঙি ধৰাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ নিজৰ কিছুমান আমাৰ দুখ ক'বলগীয়া থাকে আৰু ক'বলৈ সুবিধা আমি নাপাওঁ, আৰু কমেণ্টৰ জৰিয়তে দুখবোৰ ইগৰাকীয়ে সিগৰাকীৰ লগত শ্বেয়াৰ কৰিলে মনটো অকণমান হ'লেও কিঞ্চিত হ'লেও পাতল লাগে। গতিকে শ্বেয়াৰ কৰাৰ কাৰণে খুব ভাল লাগিছে। আজি লৈ আহিছোঁ আপোনালোকে কালিলৈ কাৰ কাৰ ডিউটি পৰিছে কমেণ্ট কৰি জনাব, আৰু এইকাৰণেই আজি ভিডিঅ'টো বনাইছোঁ। আমাৰ নিচিনা এগৰাকী অংগনবাদী কৰ্মীক বাৰু বা সহায়িকাক বাৰু বা আশা কৰ্মীক বাৰু এই কাইলৈ 3rd গেটৰ বা 4th গেটৰে হওক তাতনো ডিউটিত অৱতীৰ্ণ কৰিব লাগেনে বাৰু? কাৰণ যি মানে মানুহে অংগনবাদী বুলি ক'লে মুখখন এনেকৈ অংগনাবাদীত এনেকৈ শিঙতা দিয়ে, সেইকাৰণেহে ভিডিঅ'টো বনাইছোঁ। তেনে স্বত্বত ধৰক অংগনবাদী ৱৰ্কাৰগৰাকীয়ে যদি তালাচী চলোৱা হয় নকল নিছে বুলি, তেতিয়াহ'লে মানুহে বাৰু পাত্তা দিবনে আমাক? সেইকাৰণে ভিডিঅ'টো আজি বনাইছোঁ। মানে অংগনাবাদী বুলি ক'লে মানুহে বৰ হেৰি কৰে, ইগন'ৰ কৰে যেন অংগনাবাদীটো একেবাৰে অংগনবাদী ৱৰ্কাৰগৰাকী যেন একেবাৰে অশিক্ষিত এগৰাকী কৰ্মীকহে যেন নিয়োগ কৰি থৈছে, আৰু যেন সেই কৰ্মীগৰাকীয়ে যেন একো নেজানেই, একো ডিউটি কৰিবও নাজানে, যেন একো শিক্ষা নোহোৱাকৈ যেন তেখেতক তাত মানে ভৰাই থৈছে বা ডিউটি লগাই থৈছে তেনেকৈ বুলি মানুহে ভাবে। সেইকাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ। অংগনবাদী কৰ্মীগৰাকীও বহুত অৰ্হতা লৈ পেলাইহে এই কৰ্মত জড়িত হৈ আছে। কাৰণ কোনোবাগৰাকী MSc আছে আমাৰ লগত, কোনোবাগৰাকী MA পাছ আছে আৰু বহু সংখ্যকে BA পাছ। গতিকে চাকৰিৰ অভাৱত অংগনাবাদীটো আমাৰ কাৰণে বহুত এটা ডাঙৰ বুলি ভাবিহে আমি সেই কামটোৰ জৰিয়তে আমাৰ পৰিয়াল পুহি আছোঁ বা সোমাই আছোঁ। কিন্তু কিছুমানে সেই অংগনাবাদী বুলি ক'লে কি বুলি যে ক'ম আৰু, যেন আমি সিহঁতৰ মনত যেন আমি মানুহেই নহয়, আমাৰ যেন শিক্ষাই নাই, আমি যেন একেবাৰে অশিক্ষিত এগৰাকী কৰ্মীহে যেন আমি মানে তাত ভৰ্তি হৈ আছোঁ তেনেকৈ বুলি ভাবে। মানে নতুন নিযুক্তি পোৱা কিছুমান মানে শতকৰা 10% মানে চাইছোঁ, মানে কিছুমান টেটৰ শিক্ষয়িত্ৰীও আমাক মানে পাত্তা নিদিয়াকৈ কিছুমান কথা ক'বলৈ বিচাৰে। মই চাওঁ এই মানে যেন তেওঁলোকেহে একেবাৰে শিক্ষা লৈ আহিছে, আমি যেন অশিক্ষিত, তেনেকুৱা কিছুমান মানে মনত ধাৰণা তেওঁলোকৰ মনত ভাবে মানে। গতিকে আমাক এতিয়া কাইলৈ যে দিছে, কাইলৈ বা আকৌ 4th গেটত যে দিছে ডিউটি, গতিকে তেওঁলোকে যিসকলক চেক কৰিব সেইসকলে আকৌ পাত্তা নিদিলেহে হ'ব ভালখন। এইখিনিতে মানে মোৰ কথা এটা মনত পৰিছে। এবাৰ মানে কি হ'ল, ক'ত মিটিঙে নে ক'ৰবাত জানো, ক'ৰবাত মানে অনুষ্ঠান এটাত এগৰাকী মহিলাক লগ পালোঁ। মহিলাগৰাকীয়ে মানে মোক সুধিলে, কথা বতৰা পাতি এনেকৈ চিনাকি হ'লোঁ। চিনাকি হৈ কথা পাতি থাকোঁতেনে সুধিলে, বাইদেউ আপুনি কিবা কৰি আছে নেকি? তাৰপৰা মই বোলো হয়, মই সৰুকৈ চাকৰি সৰু অকণমানি সংসাৰখন তাকে লৈ ব্যস্ত হৈ আছোঁ, অংগনবাদীত কৰোঁ। অংগনাবাদী তেনেকৈ মানে ৰেঙা দিলে। তাৰপৰা তেতিয়া মোৰ সেইটো দেই আমিওতো শিক্ষা লৈহে অংগনাবাদী চাকৰিটোত সোমাইছোঁ, আমিতো অশিক্ষিত নহয়। আমাৰো যিমান যি হ'লেও শিক্ষা দিব পৰা এটা ক্ষমতা থকাৰ কাৰণেহে আমাৰ চাৰ্টিফিকেটখন চাইহে নিযুক্তি দি থৈছে চৰকাৰখনে। গতিকে আমাকনো এনেকৈ ইনচাল্ট কৰিব কি কথাৰ কাৰণে কৰিলে? মনটোতে মোৰ বেয়া লাগিলে। তাৰপিছতে মানে অংগনাবাদীত কৰাৰ কাৰণে অকণমান ইটিকিং কৰা নিচিনা কৰিলে। তাৰপৰা সেইটো গ'ল। তাৰপিছতে গ'ল মনটো দুখো লাগে। মানে অংগনাবাদী বুলি ক'লে মানুহে অকণমান ইগন'ৰ কৰে যে, কাৰণে দুখ লাগে মনটো। তাৰপিছত গ'ল। তাৰপৰা বিয়া এখনলৈ গ'লোঁ, মানে জোৰোণত গৈছিলোঁ আৰু মানে ফিটিঙত গৈছোঁ ন, বিয়া জোৰোণৰ কথা একেবাৰে গহনা গাঁঠালীয়ে কাপোৰে কানিয়ে বহুত সুন্দৰকৈ ওলাই গৈছোঁ। আৰু জোৰোণত আৰু ভালকৈ যাব লাগিব দিয়কচোন, নাইকিয়া মানুহ এঘৰ হ'লেও ভালকৈ যাব লাগিব, থকা এজনীও ভালকৈ যাব লাগিব। গতিকে মই ভালকেই গৈছোঁ আৰু জোৰোণ বুলি। তাৰপিছত আৰু সেনেকৈ সেই কইনা ঘৰৰ মানুহৰ লগত চিনাকি হ'লোঁ, কথা বতৰা পাতি খাই বৈ এনেকৈ বহি কথা বতৰা পাতি থাকোঁতে মোক সুধিলে, মানে আপুনি মতা মানুহজনৰ লগত মানে কথা পাতি আছিলোঁ। তাৰপিছত সুধিলে মানে, বাইদেউ আপুনি কিবা কৰি আছে নেকি? তাৰপিছত মই বোলো হয়, মই ICDSত কৰি আছোঁ। তাৰপিছত মানুহজনে সুধিলে ICDS মানে কি বুজি পোৱা নাই। তাৰপৰা মই বোলো ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচ তেনেকৈ ক'লোঁ।
তাৰপিছত তাৰ কৈছে হয় নেকি, তাৰমানে বুজি নাপালে দেই চাকৰিটো কি। হাঁহিও উঠিছিলে, খুব হাঁহিছিলোঁ মোৰ মনতে। তাৰপিছত তাৰমানে লৰালৰিকৈ মই উঠি গুচি গ'লোঁ, হাঁহিও উঠিছে মানে। মই পটকৈ অংগনবাড়ী ৱৰ্কাৰ বুলি ক'ম জানিছা, মানুহটো আকৌ আগৰ নিচিনাকৈ মোক টিকিং কৰিব বিয়া ঘৰত, বেয়াও লাগিব নিজকে। তাৰপৰা সেইকাৰণে ক'লোঁ ICDSত কৰোঁ। তাৰপিছত ICDS বুলি ক'লত ফুল মিনিংটো সুধিলে মই ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচ তেনেকৈ কৈ থৈ দিলোঁ। তাত বুজি নাপালে মানে, ভাবিছে মানুহজনীয়ে বহুত ডাঙৰ চাকৰি কৰে নেকি, তেনেকৈ ভাবিলে দেই। তাৰপৰা তেতিয়াৰ মই ভাবি থৈছোঁ মনতে, এইবাৰ পৰা বাপেকে কোনোবা যদি ক'ৰবাত সোধে সেই অংগনবাড়ী ৱৰ্কাৰ বুলি নকওঁ বাপেকে, এইবাৰ মই ICDSত কৰোঁ বুলি কৈ থৈ দিম। কোনোবাই যদি হেৰি বিতংকৈ সোধে তেতিয়া ফুল মিনিংটো কৈ দিম আৰু নহ'লে বুজি নাপায়। কিছুমানে মানে ICDS বুলি ক'লে থটমত খাই যায়, ডাঙৰ অফিচাৰ নেকি। মোৰ মানে খুব হাঁহিলোঁ পিছত ঘৰত আহি কৈ পেলাই। তাৰপৰা কিছুমানে নুসুধে ফুল ফৰ্মটো কি জানিছা, মানে নিজকে অকণমান লাজো পাব, সেইকাৰণে নুসুধে পটককৈ তেনেকৈ কৈছিলে। তেতিয়াৰ পৰা মই আজি তাৰিখলৈকে কোনোবাই যদি ক'ৰবাত সোধে আপুনি কিহত কৰে, তাৰপৰা মই তেতিয়াৰ পৰাই শিক্ষাটো ল'লোঁ বুলি মই ICDSতহে কৰোঁ বুলি কওঁ, মানে ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচ বুলি নকওঁ আৰু ICDS বুলি সেই ফুল মিনিংটো নকওঁ, শ্বৰ্টত কৈ থৈ দিওঁ। আপোনালোকেও সেইটো বুদ্ধি ল'ব পাৰিব কোনোবাই যদি বুদ্ধিটো শিকোঁ বুলি ভাবে। তাৰপৰা সেইটো কথা সেয়াই। গতিকে আমাক যে এতিয়া এই নিযুক্তি কাইলৈ পৰা ডিউটিত দিছে, এতিয়া আমাক যদি কোনোবাই যদি এজনী অংগনবাড়ী ৱৰ্কাৰহে বুলি যদি লাট মাৰি থৈ গুচি যায়, তেতিয়াহে আকৌ ভালখন হ'ব। এজনী বুলিব সেই কোনে পাত্তা দিয়ে, সেই মহিলা পুলিচে পাত্তা পোৱা নাই। মহিলা পুলিচে তালাচী কৰোঁতেনে ইমান ভাইৰেল হৈছে, সেই আমুকত হাত দিয়ে, তামুকত হাত দিয়ে, তামুকত হাত দিয়ে, তেনেকৈ ক'লে। আকৌ আমি জানিছে হাত দিম আমাৰ মুখতে কিবা এটা কৰি থৈ গুচি গ'লে কোনে ৰিস্ক ল'ব, ভয়ো লাগিছে। গতিকে যিসকলৰ ডিউটি পৰিছে খুব সাৱধানে ডিউটি কৰিব, আৰু লগত সেই মহিলা পুলিচ য'ত থাকে তাত থাকিব আপোনালোকে ডিউটি কৰোঁতে। গতিকে কাৰ কাৰ ডিউটি পাইছে কমেণ্ট কৰি জনাব। আৰু এইখিনিয়ে মই আৰু এগৰাকীক মোৰ ক'বলগীয়া কথা এষাৰছে কৈ থওঁ। মোৰ লগৰে মানে অংগনবাড়ী ৱৰ্কাৰে চাগে তেখেতৰ নামটো মাইনু সন্ধিকৈ, মই নকৈ নোৱাৰোঁ। তেখেতে মোক এটা কমেণ্ট কৰিছিলে যে যিটি ভিডিঅ' দি আমাৰ সময় নষ্ট নকৰিব আৰু MB নষ্ট নকৰিব। তেখেতক মই মোৰ ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আপুনি যদি ইমানেই সময়ৰ প্ৰতি মূল্য ৰখা থকা ব্যক্তি, আপুনি সেই কাম আমাৰ এই সৰু চাকৰিটো এৰি দি আপুনি অফিচাৰ চাকৰি এটাই লওক। আপুনি সময়ৰ প্ৰতি ব্যৱহাৰ বুজি পাইছে আৰু মোবাইলৰ MB কি বস্তু বুজি পাইছে। এই যে মোবাইল চাইছে যে অলগা কিছুমান বাতৰি যে আপোনালোকে চাই সময় নষ্ট কৰে, MB নষ্ট কৰে, তেতিয়া কি আপোনালোকৰ নেট খৰচ নহয় নেকি? মোৰ ভিডিঅ' চালেহে নেট খৰচ হয়। এনেকুৱা অলাগতিয়াল কথা ক'বলৈ মোৰ ভিডিঅ' চাব নালাগে আপুনি, আৰু মোৰ ইয়াত কমেণ্ট কৰিবলৈ নাহিব। মাইনু সন্ধিকক বাৰে বাৰে কৈছোঁ, আপুনি মোৰ ভিডিঅ' নেক্সট টাইম আৰু নাচাব, আৰু মোৰ ভিডিঅ'ত কমেণ্ট কৰিবলৈ নাহিব। আপোনাক মই খোলাখুলিকৈ কৈছোঁ, আপুনি একেলগৰে কৰ্মী হৈ পেলাই আপুনি মোক তেনেকৈ আপুনি কমেণ্ট লিখিব নালাগিছিল। কাৰণ কমেণ্টটো লিখাৰ লগে লগে আপুনি অকল আপুনিয়ে নাপায়, গোটেই অসমৰ মানুহে পায়। গতিকে চাই চিতি কমেণ্টটো লিখিব। আৰু যদি আপুনি মোৰ প্ৰতি ভাল ভাৱ থাকে তেতিয়াহ'লে আপুনি তেনেকুৱা এটা কমেণ্ট নিশ্চয় নিলিখিলেহেঁতেন, ভাল কমেণ্টে লিখিলেহেঁতেন। গতিকে আপুনি নিশ্চয় মোৰ ভিডিঅ' বনোৱা দেখি জ্বলিছে। মোৰ ভিডিঅ' কোনো নিজৰ ব্যক্তিগত স্বাৰ্থ নাই, মই সকলোৰে স্বাৰ্থতহে ভিডিঅ' বনাইছোঁ। গতিকে আপুনিও নেক্সট টাইম মোৰ ইয়াত কমেণ্ট মাৰিবলৈ নাহিব, আৰু আপোনাক মই মোৰ ইয়াৰ পৰা আনছাবস্ক্ৰাইবে আপুনি কৰি দিব। আপোনাৰ নিচিনা ব্যক্তিয়ে মোৰ ভিডিঅ' চাব নালাগে। আপুনি কিমান মানসিকতাৰ ব্যক্তি মই বুজি পালোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অহা কাইলৈ সকলোকে শুভেচ্ছা জনাইছোঁ। সকলোৱে ভালেৰে ডিউটি কৰক, আৰু কাৰ কাৰ ডিউটি পৰিছে মোৰ ভিডিঅ' চোৱা কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছে নে কি কয়? আৰু কমেণ্ট চমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব যিসকলে কৰা নাই এতিয়াও কৰিব। ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ। আৰু জমনি কিছুমানো কৈ থাকিম, আপোনালোকে চাব, আৰু ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰি জনাব। যদি বেয়া লাগিছে ক'ব আৰু সকলো একেইহে, ময়ো আপোনালোকৰ দৰে এগৰাকী কৰ্মী। গতিকে সকলোৱে চাব, আৰু চাই পেলাই কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব। মোৰ বুদ্ধিটো কেনেকুৱা আপোনালোকে সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।